নমস্কাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্নিং পইণ্ট আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পঞ্চম শ্ৰেণীৰ ভাৰতী ইংলিছ ৰিডাৰ কিতাপখনৰ অন্তৰ্গত লেসন নাম্বাৰ 2 ডু ইউ নো মি এই লেসনটিত থকা সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা। লেসন 2 আৰু লেসনটোৰ নাম হৈছে ডু ইউ নো মি তুমি মোক জানানে। ইয়াৰে 1 নম্বৰৰ এই প্ৰশ্নটো হৈছে হ্যাভ ইউ সিন এ কম্পিউটাৰ তুমি কম্পিউটাৰ দেখিছানে। আজিকালি প্ৰায় কম্পিউটাৰ দেখিছা নহয়নে বাৰু। তো উত্তৰত তোমালোকে লিখিবা ইয়েছ আই হ্যাভ সিন এ কম্পিউটাৰ হয় মই কম্পিউটাৰ দেখিছো। নেক্সট কোৱেশ্চন নম্বৰ বি হোৱাট ৱৰ্ক ডাজ এ কম্পিউটাৰ ডু ইন a grocery shop, a bank, ticket reservation counters. ইয়াত কোৱা হৈছে যেটা কম্পিউটাৰে গেলামালৰ দোকানত, বেংকত আৰু টিকেট ৰিজাৰ্ভেশ্যন কাউণ্টাৰত কেনেদৰে কাম কৰে বা কি কাম কৰে। তো তোমালোকে উত্তৰত লিখিবা 1 নম্বৰত দি আছে a grocery shop। তো উত্তৰত কি লিখিবা in a grocery shop a computer calculates the prices of items and keeps record of stocks। এটা গেলামালৰ দোকানত এটা কম্পিউটাৰে কি কৰে এই যিবোৰ আইটেম আছে সেই আইটেমৰ হিসাব কৰে আৰু ষ্টক আছে সেই ষ্টকৰ ৰেকৰ্ডখিনি ধৰি ৰাখে হিসাব কৰি ৰাখে। নম্বৰ দি আছে এ বেংক তোমালোকে উত্তৰত লিখিবা ইন এ বেংক এ কম্পিউটাৰ কিপস একাউন্ট অফ আৱাৰ মানি। এটা বেংকত এটা কম্পিউটাৰে কি কৰে আমাৰ যিবোৰ টকা আছে সেই টকাবোৰ কি কৰে ধৰি ৰাখে সুন্দৰকে হয়নে। নম্বৰ দি আছিল টিকেট ৰিজাৰ্ভেশ্যন কাউণ্টাৰ্স তোমালোকে লিখিবা ইন টিকেট ৰিজাৰ্ভেশ্যন কাউণ্টাৰ্স এ কম্পিউটাৰ মেক্স টিকেটস ক্যালকুলেটস দ্য ফেয়াৰ অফ জাৰ্নি এলটস সিটস টু প্যাসেঞ্জাৰ্স এটসেট্ৰা। এই টিকেট ৰিজাৰ্ভেশ্যন কাউণ্টাৰত এটা কম্পিউটাৰে কি কৰে টিকেট তৈয়াৰ কৰে যাত্ৰীৰ ভাড়া হিসাব কৰে আৰু যাত্ৰী কি কৰে সিটৰ এলট দিয়ে হয়নে বাৰু। সি নম্বৰ দি আছে হোৱাট পাৰপজ ডাজ এ কম্পিউটাৰ সাৰ্ভ এট ইয়োৰ হোম। তোমাৰ ঘৰত কম্পিউটাৰ এটাই কি উদ্দেশ্যৰে সেৱা আগবঢ়ায়। তো তোমালোকে উত্তৰ লিখিবা এট হোম এ কম্পিউটাৰ ইজ ইউজড ফৰ ষ্টাডিং ডুইং হোমৱৰ্ক প্লেইং গেমছ ৱাচিং ভিডিঅ'ছ এণ্ড টকিং টু ৰিলেটিভছ থ্ৰু ভিডিঅ' কলছ। তোমালোকে নিশ্চয় বুজি পাইছা যে ঘৰ এখনত কি হয় এটা কম্পিউটাৰে অধ্যয়নৰ কাৰণে ব্যৱহাৰ কৰা হয়, হোমৱৰ্কৰ কাৰণে ব্যৱহাৰ কৰা হয়, গেম খেলাৰ কাৰণে ব্যৱহাৰ কৰা হয়, ভিডিঅ' চোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয় হয়নে আৰু আত্মীয় স্বজনৰ সৈতে ভিডিঅ' কলৰ জৰিয়তে কথা পাতিবলৈও আমি কম্পিউটাৰ এটা ব্যৱহাৰ কৰোঁ। নেক্সট কোৱেশ্চন নম্বৰ 2 হোৱাট আৰ দ্য মেইন পাৰ্টছ অফ এ কম্পিউটাৰ। তো উত্তৰত তোমালোকে লিখিবা দ্য মেইন parts of a computer are CPU, mouse, keyboard and monitor। এই চাৰিটা হৈছে কম্পিউটাৰৰ মুখ্য অংশ। আচ্ছা তোমালোকে CPU এর সম্পূৰ্ণ ৰূপটো কি পাৰিলে কমেন্ট কৰি জনাবচোন। নেক্সট কোৱেশ্চন নম্বৰ 3 fill up the blanks খালি ঠাই পূৰ কৰিব দিছে। এই নম্বৰত দি আছে the keyboard of a computer is like a typewriter। এতে কি হ'ব টাইপৰাইটাৰ। কম্পিউটাৰৰ যিখন কিবোৰ্ড আছে সেইখন টাইপৰাইটাৰ নিচিনা দেখা যায়। নেক্সট বি দ্য মনিটৰ অফ এ কম্পিউটাৰ ইজ লাইক এ ইয়াতে হ'ব টিভি। সি নাম্বাৰ দ্য CPU ইয়াতে হ'ব CPU ইজ দ্য ব্ৰেইন অফ এ কম্পিউটাৰ। ডি ইয়াতে হ'ব এ মাউচ হেজ 2 or 3 buttons। ই নাম্বাৰ দ্য মাউচ অফ এ কম্পিউটাৰ ইজ ইয়াতে হ'ব ডিফাৰেণ্ট ফ্ৰম দ্য মাউচ দ্যাট ৰানছ এৰাউণ্ড ইয়ৰ হোম। নেক্সট কোৱেশ্চন নম্বৰ 4 know the meaning of the words তলৰ শব্দবোৰৰ অৰ্থ তোমালোকক জানিব দিছে আৰু ইয়াত সুন্দৰকৈ দিয়া আছে nowadays মানে হৈছে at the present time, grocery shop where food items are sold, perfectly মানে হৈছে without fault, properly মানে হৈছে in a correct way, account মানে হৈছে report, communication to share news or information, items in a shop মানে হৈছে things to be sold। তো মাই ডিয়াৰ ষ্টুডেণ্টছ এই পাঠটিত থকা প্ৰশ্ন উত্তৰ ইমানখিনিয়ে। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।